মেট্ৰিক পৰীক্ষাৰ্থীসকলে বিভিন্ন সময়ত প্ৰশ্ন কৰি আছিলে যে এই বছৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পালে অসম চৰকাৰে কি পুৰস্কাৰ নাইবা এৱাৰ্ড দিব। সেইদৰে ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ, ডিষ্টিংশ্যন পাই উত্তীৰ্ণ হ'লে অসম চৰকাৰে কি এৱাৰ্ড নাইবা পুৰস্কাৰ দিব। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে জানে তেওঁলোকে চাব নালাগে, এতিয়া তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত 75% নাইবা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰিব। আগতে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক লেপটপ প্ৰদান কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত 75% নাইবা ততোধিক শতাংশলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক এই লেপটপৰ পৰিৱৰ্তে 12,500 টকাকৈ ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত ক্ৰেডিট কৰা হয়। অৰ্থাৎ ছাত্ৰ ছাত্ৰীক লেপটপৰ পৰিৱৰ্তে এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকা কৰি দিয়া হয়। যোৱা বছৰ ছাত্ৰ ছাত্ৰীক এই আনন্দৰাম বৰুৱা এৱাৰ্ড দিছিলে, গতিকে এই বছৰো কিন্তু তোমালোকে এই আনন্দৰাম বৰুৱা এৱাৰ্ড পাবা। তোমালোকে যদি এই আনন্দৰাম বৰুৱা এৱাৰ্ড পাব বিচৰা তেতিয়াহ'লে ভালকৈ পঢ়া শুনা কৰিবা। আৰু যিসকল ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেওঁলোকক অসম চৰকাৰে নিযুত মইনা আঁচনি প্ৰদান কৰিব। এই নিযুত মইনা আঁচনিৰ অধীনত কেৱল মাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহত 1,000 টকাকৈ লাভ কৰিব, কিন্তু এই সুবিধাটো ছাত্ৰসকলে নাপাব। ইয়াক কেৱল মাত্ৰ ছাত্ৰীৰ বাবে। কিন্তু ইতিমধ্যে অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে, সেয়া হৈছে যিসকল ছাত্ৰই হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব তেওঁলোকক বাবু আঁচনি প্ৰদান কৰিব। কিন্তু এই বাবু আঁচনি মেট্ৰিক উত্তীৰ্ণ ছাত্ৰৰ কাৰণে প্ৰযোজ্য নহয়, নাইবা এতিয়ালৈকে অসম চৰকাৰে এনেকুৱা কোনো আঁচনি ঘোষণা কৰা নাই। যদি ভৱিষ্যতত তোমালোকৰ কাৰণে অসম চৰকাৰে কিবা আঁচনি নাইবা এৱাৰ্ড ঘোষণা কৰে তেতিয়াহ'লে সৰ্বপ্ৰথম এই আছাম পিচ নিউজ 3 চেনেলৰ জৰিয়তে জানিব পাৰিবা। যদি তোমালোকে ফাৰ্ষ্ট ডিভিজন, ষ্টাৰ, লেটাৰ, ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হ'ব পাৰা নাইবা ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰা তেতিয়াহ'লে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ চৰকাৰৰ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে, তাৰে ভিতৰত যিকোনো এটা স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। আৰু বেচৰকাৰী অৰ্থাৎ নন গভৰ্ণমেণ্ট অৰ্থাৎ প্ৰাইভেট বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে, যেনেকৈ সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ, কলগেট স্কলাৰশ্বিপ, SBI বেংকৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰা হয়, নাইবা LICৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰা হয়। এই স্কলাৰশ্বিপবোৰত কিন্তু তোমালোকে এপ্লাই কৰিব পাৰিবা। নন গভৰ্ণমেণ্ট কেইবাটাও স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা, কিন্তু গভৰ্ণমেণ্টত কেৱল মাত্ৰ এটা স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। এইটো কিন্তু তোমালোকে মনত ৰাখিবা। যদি তোমালোকে এটা স্কলাৰশ্বিপ পাব বিচৰা তেতিয়াহ'লে এতিয়াৰ পৰাই ভালকৈ পঢ়া শুনা কৰিবা, কাৰণ আজিকালি 30, 20, 35, 40 এনেকুৱা % লৈ যদি স্কলাৰশ্বিপত এপ্লাই কৰা তেতিয়াহ'লে স্কলাৰশ্বিপ নাপাবা। স্কলাৰশ্বিপ বৰ্তমান সময়ত পাবলৈ হ'লে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব। এতিয়া কথা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন নাইবা থাৰ্ড ডিভিজনলৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকক অসম চৰকাৰে কিবা এৱাৰ্ড পুৰস্কাৰ দিবনে? ইয়াৰ উত্তৰটো হৈছে নহয়। এইসকল ছাত্ৰ ছাত্ৰীক আগতেও কোনো ধৰণৰ এৱাৰ্ড নাইবা পুৰস্কাৰ দিয়া নাই আৰু বৰ্তমান সময়তো নিদিয়ে। গতিকে তোমালোকে কিন্তু এই থাৰ্ড ডিভিজন, ছেকেণ্ড ডিভিজনত বহি নাথাকিবা, তোমালোকে এটলিষ্ট ফাৰ্ষ্ট ডিভিজন পাবলৈ চেষ্টা কৰিবা। যদি কোনো ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ, ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হ'ব পাৰে, অৰ্থাৎ যিকোনো ডিভিজন লৈ যদি উত্তীৰ্ণ হৈ HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লয় তেওঁলোকে এই নিযুত মইনা আঁচনি পাব, কিন্তু ল'ৰাসকলে নাপায়।
সেকেন্ড ডিভিজন থার্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীও কিন্তু কিছুমান স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে প্ৰত্যেক বছৰ এই স্কলাৰশ্বিপৰ বিষয়ে আসাম পিস নিউজ 3 তোমালোকৰ কাৰণে নিউজ প্ৰভাইড কৰি আহিছে আৰু এই বছৰ কিন্তু নিউজ প্ৰভাইড কৰিব কেনেকৈ এনএসপি লগতে প্ৰাইভেট স্কলাৰশ্বিপত এপ্লাই কৰিব লাগে কি কি ডকুমেন্টছৰ প্ৰয়োজন হয় লাষ্ট ডেট কিমান থাকে হে কোড এপ্লাই কৰিব লাগিব সম্পূৰ্ণ প্ৰসেস প্ৰত্যেক বছৰৰ নিচিনাকৈ এই বছৰ তোমালোকে আসাম পিস নিউজ 3 এই চেনেলৰ জৰিয়তে জানিব পাৰিবা গতিকে তোমালোকে আসাম পিস নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে সঠিক সময়ত সঠিক ইনফৰমেশনবোৰ লাভ কৰিব পাৰা সুমুকৈ কৈছো যদি ফার্স্ট ডিভিজন সেকেন্ড ডিভিজন থার্ড ডিভিজন লৈ উত্তীৰ্ণ হয় তেতিয়াহলে আনন্দৰাম বৰুৱা এৱাৰ্ড নাইবা অসম চৰকাৰৰ কোনো এৱাৰ্ড পুৰস্কাৰ লাভ নকৰে কেৱল মাত্ৰ 75% নাইবা ততোধিক শতাংশলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আনন্দৰাম বৰুৱা এৱাৰ্ড পাব ছোৱালীয়ে যদি ফার্স্ট ডিভিজন সেকেন্ড ডিভিজন থার্ড ডিভিজন লৈ উত্তীৰ্ণ হয় এইচএস ফার্স্ট ইয়াৰত এডমিশন লয় তেওঁলোকে নিশ্চিত মইনা আঁচনি পাব ইয়া হৈছে যোৱা বছৰ নিয়ম কিন্তু এই বছৰ নিয়মটো অলপ সলনি কৰিব পাৰে আৰু যদি সলনি কৰে তেতিয়াহলে আসাম পিস নিউজ 3 চেনেল জৰিয়তে সৰ্বপ্ৰথম তোমালোকে জানিব পাৰিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু যদি ষ্টাৰ লেটাৰ ডিস্টিংশন লৈ উত্তীৰ্ণ হ'ব পাৰা তেতিয়াহলে ডাঙৰ ডাঙৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা আৰু হেইবোৰ স্কলাৰশ্বিপত যদি সিলেক্ট হ'ব পাৰা তেতিয়াহলে প্ৰতি বছৰ 30,000 20,000 50,000 তো পাব পাৰা